নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। এটা ক্লিকতে কোটি কোটি কৃষকৰ একাউণ্টত 2000 কোটি টকা সোমাই যাব। পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ ভাল খবৰ আহি পৰিছে। আত্মগোটৰ 25 জন মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। মহিলাসকলক 2000 কোটি টকাৰ চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ একাউণ্টত আকৌ 1250 টকাকৈ প্ৰদান কৰিব। আপোনাৰ একাউণ্টত 10 নৱেম্বৰত 1250 টকা পোৱা নাই নেকি? ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 3টা নতুন সুবিধাৰ লগতে 2000 টকাৰ ঋণ সাহায্য লাভ কৰিব। যদি আপুনি চৰকাৰী ঘৰ জিৰ'ইং কৰিছে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 19 নৱেম্বৰত দেশৰ জনতাক মোদী চৰকাৰে দিব উপহাৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ। কোটি কোটি পিএম কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ আহি পৰিছে। কৃষকৰ একাউণ্টত পোনে পোনে সোমাব 21 নং কিস্তিৰ ধনৰাশি। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ ধনৰাশি। এই 4 ৰাজ্যৰ কৃষকৰ একাউণ্টত পিএম কিষাণৰ 21 নং কিস্তিৰ টকা নাপায়, কিয়নো এই 4 ৰাজ্যৰ কৃষকৰ একাউণ্টত আগতীয়াকৈ টকা প্ৰদান কৰিছে চৰকাৰে। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। অতি শীঘ্ৰে তালিকাত এবাৰ চাই লওক আপোনাৰ নাম আছেনে। ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধনৰাশি আৰু চৰকাৰে 21 নং কিস্তি ডিবিটি যোগে প্ৰদান কৰিব। যদি এতিয়ালৈকে আপুনি ডিবিটি লিংক কৰে অতি শীঘ্ৰে বেংকত গৈ ডিবিটি ফৰ্ম এটা জমা দিয়ক, নহ'লে আপুনি টকা নাপাব। কেনেকৈ গৰ্তবাহী আপডেট কৰিব eKYC? অনলাইনত নিজৰ মোবাইলৰে আপুনি কৰিব পাৰিব eKYC আপডেট। প্ৰথমতে লগ ইন কৰিব লাগিব অফিচিয়েল ৱেবছাইট pmkishan.gov.in ত। লগে লগে হোম পেজত দেখা পাব eKYC অপশ্যন। eKYC অপশ্যনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ আৰু কেপচা কোড। আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰটো অন্তৰ্ভুক্ত কৰিব লাগিব। আপোনাৰ মোবাইলে যাব এটা OTP অন্তৰ্ভুক্ত কৰি eKYC আপডেট কৰিব লাগিব। অনলাইন বা CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব আপডেট। যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব ধনৰাশি। অসমৰ প্ৰায় 18 লাখৰ অধিক কৃষকৰ একাউণ্টত চৰকাৰী ধন লাভ কৰিব। pmkishan.gov.in ৱেবছাইটত গৈ কেনেদৰে চাব আপোনাৰ নাম তালিকাত আছে নে নাই? অতি শীঘ্ৰে চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই, কিন্তু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা ব্লক গাঁও আপুনি টাইপ কৰক। ইয়াৰ পিছতে গেট ৰিপৰ্টাৰ অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ওলাই আহিব আপোনাৰ নাম। তালিকাত নাম নাপালে ফোন কৰক হেল্পলাইন নম্বৰত on 55261 অথবা 01124300606 নম্বৰতে দিব পাৰিব আপুনি অভিযোগ। পিএম কিষাণৰ ৱেবছাইটত গৈ দিব পাৰিব লিখিত আকাৰে অভিযোগ। 19 নৱেম্বৰত দেশৰ কোটি কোটি জনতাৰ একাউণ্টত মোদী চৰকাৰে দিব উপহাৰ। হয় বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ 21 নম্বৰ কিস্তি টকা ল'বলৈ সাজু হওক কৃষকসকলে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ ভিতৰতে এতিয়া চৰ্চিত হৈছে অসমৰ মডেল। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আত্মসহায়ক মহিলাৰ জৰিয়তে 10,000 কোটি টকাৰ অভিযান আৰম্ভ কৰিছিল অসমে। আত্মসহায়ক প্ৰতিগৰাকী মহিলাক দিয়া হৈছে 10,000 কোটি টকাৰ অনুমোদন। আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 কোটি টকাৰ চেক আপুনি পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপুনি কেতিয়া 10,000 কোটি টকাৰ চেক লাভ কৰিব ভিডিঅ'টোৰ শেষত জানিব পাৰিব। ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে এই বিশেষ অভিযান আৰম্ভ কৰিছিল অসমে। এই অভিযানৰ প্ৰতি আকৰ্ষিত হৈ বিহাৰৰ চৰকাৰৰ বিষয়া আহিছিল অসমলৈ আৰু অসমৰ এই আঁচনি অধ্যয়ন কৰি আকৃষ্ট হৈছিল তেওঁলোক। আৰু পিছত লাডলি বেহালা নামেৰে মধ্যপ্ৰদেশৰ এই আঁচনিৰ আৰম্ভণি কৰিছিল চৰকাৰে আৰু একেদৰে বিহাৰ চৰকাৰেও এই আঁচনি ৰূপায়ণ কৰিছিল। মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে এতিয়া দেশৰ ভিতৰতে মডেল ষ্টেট হিচাপে লাভ কৰিছে প্ৰতিষ্ঠা। বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভুৱা সদস্যৰে ভৰি পৰিছে বিলাসী থানা। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। একেদিনাই 54 জন বিলাসী থানাক বহিষ্কাৰ কৰা হৈছে। বিকাশ অসম বিকাশ বৰুৱা আৰু হেমন্ত বৰুৱা। কেৱল এয়াই নহয়, ফাৰুক আহমেদ, শফিকুল আলী, হজৰত আলী সহ মুঠ 54 জনক বহিষ্কাৰ কৰা হৈছে। লখিমপুৰত বিলাসী থানাৰ কেন্দ্ৰীয় চিন্তন বৈঠকত বহিষ্কাৰ কৰা হৈছে ভুৱা সদস্যক। বিলাসী থানাৰ ওপৰত যি ধুমুহা আহিছে সেই ধুমুহাৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প শৃংখল চলিহাৰ। বিলাসী থানাই খিলঞ্জীয়ৰ হৈ কাম কৰি যাব।
বাংলাদেশী খেলিব লাগিব অসম বাংলাদেশী মুক্ত হ'ব লাগিব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই বুৱা সদস্যৰে ভৰি পৰিছে বিলাসী থানাই আৰু তাৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিলাসী থানাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আকৌ সন্দেহজনক নাগৰিকক টাৰ্গেট কৰিছে অসম চৰকাৰে হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে যাকে যাকে সোমাইছে বাহিৰৰ মানুহ পৰিচয় দিছে জন্মৰ বাসিন্দা বুলি হয় বন্ধুসকল ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পৰিচয় দিছে জন্মৰ বাসিন্দা বুলি উদ্দেশ্য কি 24 জনক আটক কৰিছে আৰক্ষীয়ে অসমত যাকে যাকে কেনেকৈ সোমাইছে বাহিৰৰ মানুহ এনেকুৱা এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে দলে দলে অহা সন্দেহজনক লোকক লৈ তীব্ৰ চাঞ্চল্যকৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেজপুৰত সোমাইছে পৰিয়ালসহ সন্দেহজনক নাগৰিক 24 জন সন্দেহজনক নাগৰিক আটক আৰক্ষীৰ কোৰ পৰা কেনেকৈ অসমলৈ আহিল তেওঁলোক কি উদ্দেশ্যৰে আহিছে এই সকল লোক এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে নিজকে জম্মুৰ বাসিন্দা বুলি পৰিচয় দিছে কিন্তু সত্য অসত্যতা কিমান আৰু ইয়াক লৈ এতিয়া যাচাই কৰি আছে অসম আৰক্ষীয়ে ৰাজ্যৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ নতুনকৈ 4000 চাকৰিৰ পদ মুকলি কৰিছে অসম চৰকাৰে শীঘ্ৰে কৰক আপুনি আবেদন ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে পুনৰ ওলাইছে হাজাৰ হাজাৰ চাকৰি অসম আৰক্ষীত নতুনকৈ 4000 চাকৰিৰ বিজ্ঞাপন শীঘ্ৰে কৰক আপুনি আবেদন সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া বাংলাদেশী মিয়া ডকাইত মিয়া মানে হৈছে চোৰ মিয়াক এনেকুৱাকৈ আশা দিয়া হৈছে অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বাংলাদেশে কব্জা কৰিছে আমাৰ সত্ৰ মাটি মিয়াই লৈ লৈছে আমাৰ নামঘৰ মিয়াই লৈ লৈছে আমাৰ মন্দিৰ লৈ লৈছে মিয়াই মুখ্যমন্ত্ৰীক সমৰ্থন দিন অসমীয়া যুৱ মঞ্চৰ হুংকাৰ অসমৰ পৰা বাংলাদেশীক খেদিবই লাগিব মুখ্যমন্ত্ৰীৰ ভাল কামৰ সৈতে সদায় অসমীয়া যুৱ মঞ্চ থাকিব ধাৰাবাহিকভাৱে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাই যাওক মুখ্যমন্ত্ৰীৰ ভৱিষ্যত অসমৰ কথা চিন্তা কৰি অভিযান চলাইছে আপুনি এটা কৰি অসমৰ পৰা বাংলাদেশী খেদক বুলি হুংকাৰ প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিৰোধী গাঁওবোৰৰ দৰে বহি থাকিলে নহ'ব হয় বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে বিৰোধীসকল গাঁওবোৰৰ দৰে বহি থাকিলে নহ'ব গাঁওবোৰৰ দৰে থাকিলে বিজেপিক হৰুৱাটো অসম্ভৱ বিৰোধী দলক 7 দিনৰ ডেডলাইন দিলে অখিল গগৈয়ে 7 দিনৰ ভিতৰত পৰিকল্পনা কৰাৰ আহ্বান জনাইছে 24 ঘণ্টাৰ কামত লাগিলেহে হাৰিব বিজেপি এনেকুৱাকৈ মন্তব্য কৰিছে অখিল গগৈ গৌৰৱ গগৈৰ পত্ৰ প্ৰেৰণ অখিল গগৈৰ বিৰোধী সক্ৰিয় হ'ব লাগিব বুলি উল্লেখ কৰিছে পত্ৰত বিহাৰৰ ফলাফলৰ পাছতে বিস্ফোৰণ অখিল গগৈৰ বিৰোধী গাঁওবোৰৰ দৰে বহি থাকিলে নহ'ব এনেকুৱাকৈ অখিল গগৈ বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নো এছটি নো ভোট শ্লোগানেৰে কপিল উজনি পুনৰ জনজাতিকৰণৰ দাবীৰে ৰাজপথত অসম জনতা হাতে হাতে জোৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শিৱসাগৰৰ 28 ৰাজপথত উত্তাল প্ৰতিবাদ আহোম জনগোষ্ঠীৰ সহায়কে ন্যায্য প্ৰাপ্তিৰ দাবীৰে কৰিলে প্ৰতিবাদ জনজাতিকৰণ আৰু স্বায়ত্তশাসন দাবীৰে কপালে ৰাজপথ 25 নৱেম্বৰত বাস্তৱসন্মত প্ৰতিবেদন দাখিল নকৰিলে ভুগিব লাগিব চৰকাৰে 2026 নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে 28য়ে জনজাতিকৰণৰ দাবী ফুৰাবলৈ অগপৰ ক্ষমতা নাই বুলি কটাক্ষ কৰিছে নো এছটি নো ভোট শ্লোগানেৰে কপিল উজনি তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিশ্ব বেংকৰ পৰা কোটি কোটি টকা ধাৰ লৈ বিহাৰত নিৰ্বাচন জিকিছে বিজেপিয়ে বিজেপিৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে 14000 কোটি টকাৰে ভোট কিনি জয়লাভ কৰিছে এনডিএ বিহাৰত এনডিএ মিত্ৰজোঁটৰ বিৰুদ্ধে আহিছে বিস্ফোৰক অভিযোগ কোটি কোটি টকা খৰচ কৰি ভোট কিনাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে জনস্বৰাজ পাৰ্টিৰ নেতা উদয় সিঙে আনিছে কেতবোৰ ভয়ংকৰ অভিযোগ বিশ্ব বেংকৰ পৰা কোটি টকা ধাৰ লৈ বিহাৰত নিৰ্বাচন জিকিছে বিজেপিয়ে আৰু এনেকুৱাকৈ বিজেপিৰ বিৰুদ্ধে এটা ডাঙৰ অভিযোগ উত্থাপিত হৈছে কিমান সত্য নে মিছা নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসাধ্যক সাধ্য কৰিলে অসমৰ ইউচুফ
আলীয়ে হয় বন্ধুবান্ধীসকল ইউছুফে আৱিষ্কাৰ কৰিলে ভূমিকম্প এলাৰ্ট মেচিন এতিয়াৰ পৰা ভূমিকম্প অহাৰ পূৰ্বে সংকেত দিব মেচিনে দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰে ইউছুফে আৱিষ্কাৰ কৰিলে বিশেষ মেচিন বৰপেটাৰ ভেল্লোৰ যুৱক ইউছুফক লৈ গৌৰৱান্বিত কৰিছে বৰপেটাবাসীয়ে অসাধ্যকে সাধ্য কৰিলে অসমৰ ইউছুফ আলীয়ে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে বিৰোধী ঐক্যমঞ্চৰ কাম নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোটেলে চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে তাৰপিছত বাহিৰলৈ ওলাই নিজৰ মাজতে কাজিয়া লাগে বিৰোধী ঐক্যমঞ্চৰ টিভি চিৰিয়েল আমি 4.5 বছৰ ধৰি দেখি আছিলো আৰু লিলি হোটেলৰ টিভি চিৰিয়েল আমি এতিয়াও বেছিকৈ দেখা পাম লিলি হোটেলত আহিব যাব কিন্তু চাহ জলপান খাব কাজিয়াও লাগিব মিত্ৰতা যদি হয় টেলিফোনতে হৈ যায় লিলি হোটেলত বহি থকাৰ কোনো প্ৰয়োজন নাই এতিয়া বিৰোধীৰ কোনো নিউজ নাই নিউজ ক্ৰিয়েট কৰিবৰ বাবেহে এনেকুৱা মিটিং কৰি থাকে ওয়াকিল লুৰিণজ্যোতি গগৈয়ে কিমানখন আসন পাব সেয়া মই জানো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওয়াকিল গগৈয়ে 20খন সিট বিচাৰিব কিন্তু পাব এখন লুৰিণজ্যোতি গগৈয়ে 15খন সিট বিচাৰিব কিন্তু শেষত পাব 3খন মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পৰা কংগ্ৰেছে শিক্ষা ল'ব লাগে বিহাৰত মহাজোঁট ফেল হোৱা নাই এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে মৌলানা বদৰুদ্দিন আজমলে বিহাৰ গ'ল এতিয়া অসম বচাব লাগে নহলে পুনৰ 5 বছৰলৈ আহিব বিজেপি বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে অসমৰ ৰাজ্যৰ স্বাৰ্থৰ বাবে হ'ব লাগে মহাজোঁট মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমল অসমত বিজেপিক ৰুধিবলৈ মহাজোঁট গঠনৰ পোষতা আজমলৰ বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পৰা কংগ্ৰেছে শিক্ষা ল'ব লাগে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰত কংগ্ৰেছ পৰাস্ত অসমত সংখ্যালঘুৱে এৰিছে সংগ বিহাৰ নিৰ্বাচনৰ পিছতে অসমত কংগ্ৰেছৰ সভাত খালী চকী কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত নগণ্য খালী চকীৰ সন্মুখতে অনুষ্ঠিত হৈছে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা বিহাৰত শোচনীয় পৰাজয়ৰ পিছতে অসমত সংখ্যালঘুৱে লগ এৰিছে কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কনফ্লেক্সত সংখ্যালঘু বিভাগৰ কাৰ্যনিৰ্বাহক সভাত এই দৃশ্য দেখা গৈছে বিহাৰত কংগ্ৰেছ পৰাস্ত অসমত সংখ্যালঘু এৰিছে সংগ হয় বন্ধুবান্ধীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'